মই আজি ক'বলৈ ওলাইছোঁ মানুহৰ জীৱনত উন্নতি কৰিবলৈ হ'লে আগুৱাই যাবলৈ হ'লে মই আজি এই ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্যটো হৈছে যে মোৰ মনত কি চলি থাকে, মই কি চিন্তা কৰোঁ, এই মানুহ সেইখিনি ক'বৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। প্ৰথম কথাটো হ'ল আমি বেয়া অভ্যাসখিনি এৰিব লাগিব, সদায় ভাল অভ্যাসখিনি ল'ব লাগিব, তেতিয়া আমি জীৱনত চাকচেছ হ'ব পাৰিম। সেইখিনি কৰিবলৈ হ'লে আমি অভ্যাসখন কৰিব লাগিব আৰু সেই অভ্যাসখিনিৰ কথা মই ক'ব লাগিব। প্ৰথম অভ্যাসটো হৈছে আমি ৰাতিপুৱা সোনকালে উঠিব লাগে। যিমান পাৰোঁ চেষ্টা সোনকালে উঠিব লাগে, তেতিয়া আমি এক্সট্ৰা এনাৰ্জি পাম, মন ফ্ৰেছ হৈ থাকিব আৰু নিজৰ লক্ষ্য কামত পূৰা লাগি যাব লাগে। 2 নম্বৰতে যিটো নিজৰ লক্ষ্য আছে, সেই লক্ষ্যটোৰ কাৰণে কিবা নহয় কিবা নতুন কিবা শিকি থাকিব লাগে। নহ'লে আপুনি যিটো লক্ষ্য আছে, লক্ষ্যটো আপুনি পটকৈ নাপায়, কাৰণ সেই লক্ষ্যটো পাবলৈ আপুনি বহুত কিবা শিকিব লাগিব আৰু নতুন সেই লক্ষ্যটোৰ কাৰণে আপুনি নতুন কিবা নহয় কিবা শিকি থাকিব লাগিব। 3 নম্বৰটো হৈছে আমি বৰকৈ কথা পাতোঁ। কোনোবাই কথা কৈ দিব, তাৰ ওপৰতে কথা কওঁ, তাৰ কথাটো বুজি নলওঁ। আমি কেতিয়াও কথা বেছি ক'ব নালাগে, কমকৈ কথা ক'ব লাগে আৰু আনৰ কথাবোৰ বেছি এবজৰ্ভ কৰিবলৈ আনৰ কথাবোৰ শুনিব লাগে। আনৰ কথাবোৰ শুনি পিনিহে তাৰ ৰিয়েকশ্যন দিব লাগে। আমি কথা বিশেষকৈ মই বহুত কথা কওঁ, কিন্তু মই এনেকৈ নকওঁ। কেতিয়াবা ড্ৰিংক কৰিলে কওঁ, কিন্তু মই নিজকে পিছদিনাখন লাজ কৰোঁ, পিছদিনাখন মই নিজকে গালি পাৰোঁ যে কিয় লেকচাৰ মাৰিছোঁ, কিয় মাৰোঁ মই লেকচাৰ। তথাপি মই যিখিনি কথা ভাল কথা কওঁ, তথাপি ইমান কথা কৈ লাভ নাই, কাৰণ এনাৰ্জি লছ হয় তাত। যিমান পাৰোঁ শিকিবলৈ চেষ্টা কৰিব লাগে। আৰু কোনোবা ভাল লগৰজনক বুজাইছোঁ কিবা কথা, সেইটো বেলেগ কথা, কিন্তু এনি টাইম লেকচাৰ মাৰি থাকিব বেয়া, কাৰণ এটা কথা ডিল কৰি দিব লাগে, তাৰপিছত বেছি কৰি থাকিলে সিও আমনি পাব আৰু মানে অমান্তি হ'ব লাগে। আমি এতিয়া অমান্তি হ'ব লাগে, যিকোনো কথা মানে কি বোলে কোনোবা লগৰ ল'ৰা ইফালে লগ দিব, ইফালে লগ দিব, মদ খাম পাৰ্টি কৰিম, তাত আমি নাযাওঁ বুলি ক'ব লাগে। আৰু যিটো নিজৰ কাম আছে তাত এক্টিভ হৈ থাকিব লাগে। আৰু সেইটো নহয় যে ঘৰতে টেনশ্যনত সোমাই থাকিম, যাব লাগে কেতিয়াবা এনেই, সেইটো বেলেগ কথা। কিন্তু জাহা তাহাঁ এনেই ফাল্টু কামত ঘূৰি ফাল্টু মদ পানী গুটখা এইবোৰ জাহা তাহাঁ টাইম পাছ কৰিলে। আৰু 3 নম্বৰ হৈছে 4 নম্বৰটো হৈছে জীৱনৰ যিকোনো পৰিস্থিতিৰ কাৰণে আমি ৰিস্ক ল'ব লাগে। জীৱনত যিকোনো পৰিস্থিতিৰ কাৰণে আমি ৰিস্ক ল'ব লাগে। ৰিস্ক যদি আমি নলওঁ লাইফত, আমাৰ লাইফটো আমি আটাইতকৈ ডাঙৰ ৰিস্ক হ'ব যদি ৰিস্ক নলওঁ। ৰিস্ক ল'ব লাগিব, যিকোনো কাম ভালকৈ বস্তুটো চাই যিকোনো কাম ভাল মানে কামত ৰিস্ক। আৰু ৰিস্ক মানে এইটো, আজি আপুনি কিবা এটা বিজনেছ কৰিব, কিবা এটা ইনভেষ্ট কৰিব, তাত আপুনি কিছুমান বস্তু ৰিস্ক আছে। ৰিস্ক ৰিৱৰ্ড বুলি এটা বস্তু আছে। ৰিস্ক ৰিৱৰ্ড এণ্ড ৰেচিঅ', সেইখিনি বস্তু আমি জানিব লাগিব। ৰিস্কটো এইটো নহয় যে আজি মই চুৰ কৰিবলৈ যাম, তাত ধৰা পৰিম, সেইটো ৰিস্ক নহয়। ৰিস্ক মানে কি, আপুনি দোকান এখন দিব, দোকানখন কিমান চলিব, দোকানখনত কি বস্তু আনিব, কেনেকৈ বিক্ৰী হ'ব, আপোনাৰ কিবা যিকোনো ফাৰ্ম খোলক বা যিকোনো বিজনেছ কৰক, কিছুমান অনলাইন ট্ৰেডিং শিকক, ইনভেষ্টিং শিকক, সেইখিনি আমি ৰিস্ক ল'ব লাগিব। আৰু সদায় আমি পইচাটো যিমান পাৰোঁ আমি গোটাবলৈ চেষ্টা কৰোঁ। আমি যদি এতিয়া পইচা নোগোটাওঁ, জীৱনত আমি পইচা কৈছে যে মোক গোটা, তই মোক এতিয়া বচা, তোক মই পিছত বচাম, পইচা সেইটো। আৰু জীৱনত আটাইতকৈ বেছি চিনি পাব লাগে নিজক লৈ কাম কৰিব লাগে আৰু নিজকে ভাল পাব লাগে, নিজক টাইম দিব লাগে, নিজক চিন্তা কৰিব লাগে, নিজকে আটাইতকৈ বেছি টাইম দিব লাগে, নিজক চিন্তা কৰিব লাগে, নিজৰ লক্ষ্য লৈ কাম কৰিব লাগে, নিজৰ লক্ষ্য যি আছে লক্ষ্য লৈ কাম কৰিব লাগে। আৰু যিকোনো নিৰ্ণয় ল'বলৈ শিকিব লাগে, যিকোনো নিৰ্ণয় ল'ব লাগে আৰু নিৰ্ণয়টোত একশ্যন ল'ব লাগে, একশ্যন ল'বলৈ আৰম্ভ কৰিব লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে। সময়টো এনেকুৱা বস্তু যি এবাৰ গ'লে ঘূৰাই নাহে। ফাল্টু লাফৰা, ফাল্টু ধান্দা এইবোৰ এৰিব লাগে। আৰু এটা আদত হৈছে পইচা কমাব লাগে আৰু পইচাটোক সৎ ব্যৱহাৰ কৰিব লাগে, পইচাটোক ইনভেষ্ট কৰিব লাগে, সঞ্চয় কৰিব লাগে, জাহা তাহা ফাল্টু খৰচ কৰিব নালাগে। আৰু এটা হৈছে যিখিনি ফাল্টু ল'ৰা মানে বেকাৰ এনেই ঘূৰি ফুৰে, কাম নিজৰ চিন্তাখিনি ভাল নহয়,
কাম ভাল নহয় সেইখিনি ল'ৰাক এৰিব লাগে আৰু ভাল ল'ৰাক লগৰ সোমাব লাগে। আৰু নিজৰ যি আইডিয়া আছে আইডিয়াক নোট কৰিব লাগে, আইডিয়াক লৈ কাম কৰিব লাগে। বাকী এইবোৰ বেকাৰ টাইম পাছ কৰি লাভ নাই। আৰু হৈছে নিজৰ শৰীৰটো ভালে ৰাখিব লাগে। নিজৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে ভাল বস্তু খাব লাগে। মদ পানী চিগাৰেট এইবোৰ খাই নিজৰ শৰীৰটো বৰবাদ কৰি লাভ নাই, কাৰণ শৰীৰটো ভাল থাকিলে জীৱনত এটি ছাকচেছফুল মানুহ হ'ব পাৰিব। যদি শৰীৰটোৱে বেয়া হৈ থাকে এতিয়া ছাকচেছফুল হৈ টকা ঘটিও কি কৰিব। সেইটো সদায় হেপ্পী থাকিব লাগে আৰু হাঁহিব লাগে, এজন দায়িত্বৱান মানুহ হ'বলৈ চেষ্টা কৰিব লাগে।